যে আপোনালোকে শুনিছিলে যোৱা লোকসভা নিৰ্বাচনৰ আগত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথাত কৈছিলে যে তেখেতে নিজৰ জন্মস্থান হিচাপে যোৰহাটত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে 2026 বিধানসভা নিৰ্বাচনত। কিন্তু লোকসভা নিৰ্বাচনত আমাৰ ফলাফল আশানুৰূপ নহ'ল। আমি প্ৰত্যেকটো সমষ্টিতে পিছ পৰিলোঁ। আৰু তেখেতেও অকণমান কথাটোত চবৰে স্বাভাৱিক কথা, ৰাজনীতি কৰা মানুহে অকণমান এডভান্টেজ বিচাৰিব। তেখেতে অকণমান মনত বেয়া পালে, হয়তো দুখ পালে, আৰু সেইকাৰণে তেখেতে ক'লে যে মই যোৰহাটত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হয় তেতিয়াহ'লে মই বহুত কষ্ট কৰিব লাগিব, গতিকে মই ইয়াৰ পৰা নকৰাৰ সিদ্ধান্ত প্ৰতিদ্বন্দ্বিতা লৈছোঁ। আৰু আজি আমি সকলোৱে একেলগে তেখেতৰ ওচৰত কৰপুতে আহ্বান জনাইছোঁ, তেখেতক পুনৰবাৰ যোৰহাটলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ বিধায়ক মহোদয়েও সেইটো কথা সদায় কয়, কাৰণ আমি তেখেতো বহুদিন সংসদীয় ৰাজনীতি আছে, তেখেতলোকৰ কয় উন্নয়নৰ কাৰণে আজি যোৰহাটৰ যি উন্নয়ন হৈছে, আজি যোৰহাটৰ আজি হোলোঙাপাৰাৰ নিচিনা ঠাইত ৰাইজে আমাক ভোট কিয় দিছে? হিতেন গোস্বামী ডাঙৰীয়াই বিগত সময়ছোৱাত তাৰ প্ৰতিটো চুককোণ যেতিয়া ডিলিমিটেশ্যনৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যেতিয়া সেই অঞ্চলবিলাক আমাৰ তাত সোমাল, তেখেতে সেই অঞ্চলবিলাকৰ ৰাইজৰ সমস্যাখিনি খুব সুন্দৰকৈ অনুধাৱন কৰিছে আৰু অতি প্ৰাঞ্জলভাৱে তেখেতে সভা সমিতিবিলাকক এই কথাবিলাক কৈছে। হোলোঙাপাৰ অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশা, তেওঁলোকৰ মনৰ ক্ষোভ বেদনা, গতিকে তাত আজি ৰাইজে আমাক আদৰি লৈছে। গতিকে আমি কেতিয়াও নাভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সেই মৰম তেওঁলোকে নেদেখুৱাব বুলি। সেইকাৰণে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ সমূহীয়াভাৱে, তেখেত যোৰহাটলৈ আহক আৰু যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰক যিকোনো সমষ্টিত, যোৰহাটেই হওক বা আমাৰ য'তেই হওক। আৰু আমি হাঁহি মুখে তেখেতক আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ এইটো কাৰণে যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত, আজি যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত আমাৰ যোৰহাটৰ ৰাইজেও মাজে মাজে কয় যে যোৰহাটত যেন লোকসভা নিৰ্বাচনৰ পিছত উন্নয়ন থমকি ৰ'ল নেকি, কিন্তু নাই ৰোৱা, ইয়াত উন্নয়ন বাঢ়িছে। আমি ভাবিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু বাঢ়িব। এইবাৰ সকলো ধৰণৰ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তি তাৰ ওচৰত কিন্তু পৰাভূত হৈ গ'ল। আৰু এই শক্তি আচলতে মোক মানুহে সুধিছে যে আপোনালোকৰ কি মেজিক, এইবাৰ কি মেজিক চলিলে? মই ক'লোঁ এয়া হ'ল বিকাশৰ মেজিক, এয়া হ'ল উন্নয়নৰ মেজিক। এই উন্নয়নৰ মেজিকৰ ওচৰত এইবাৰ সকলো শক্তি যোৰহাট জিলাত পৰাভূত হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।